মানুহ কিয় অকলশৰীয়া হ'ব ধৰিছে? এইটো প্ৰশ্ন আজিৰ সময়ত বহুত মানুহৰ বুকুত লুকাই আছে। আগতে মানুহে সময় দিছিল, ইঘৰে সিঘৰৰ সুখ দুখত আহিছিল গৈছিল। সম্পৰ্কবোৰত আন্তৰিকতা আছিল, কিন্তু সময় সলনি হৈছে। এতিয়া মোবাইল আহিছে, অনলাইনত বহুত ফ্ৰেণ্ড আছে, কিন্তু মনৰ কথা খুলি ক'বলৈ মানুহৰ কোনোবা আপোন মানুহৰ অভাৱ হৈছে। বহুতে নিজৰ দুখ মনতে লুকুৱাই থয়, কাৰণ তেওঁলোকে ক'বলৈ ভয় কৰে। শুনিবনো কোনেনো বুজিব মোৰ কথা, তেনেকৈ বহুতে বুকুত ৰাখি থৈ দিয়ে। কেতিয়াবা অতিপাত বিশ্বাস কৰিও মানুহে নিজকে হেৰুৱাই পেলায়। বহুত বিশ্বাস কৰিছিলে, হঠাতে এৰি থৈ গুচি যায়। লাহে লাহে হৃদয়খন কঠিন হৈ যায়, বন্ধ হৈ যায় ৰাস্তা, আনক কথা খুলি কোৱা। বহুতে আকৌ নিজকে প্ৰতিযোগিতাৰ মাজত, কামৰ মাজত, পইচাৰ দৌৰত নিজকে হেৰুৱাই পেলাই নিজৰ মনটোক সময় দিবলৈ পাহৰি যায়। তাৰ ফলত বুকুৰ ভিতৰত শূন্যতাই বাহ লয়। আপোনালোকে এইটো কথা জানেনে? কিন্তু অকলশৰীয়া মানে দুৰ্বলতা নহয়, কিন্তু আপোনালোকে এইটো কথা মনত ৰাখিব। দুৰ্বল নহয় কেতিয়াও অকলশৰীয়া মানে। কেতিয়াবা অকলে থাকি মানুহে নিজক ভালকৈ বুজি পায়। নিজক সময় দিলে বহুতখিনি নিজৰ ব্যক্তিগত মনোভাৱ মানসিকতা ঠিক কৰিব পাৰি। কেতিয়াবা কিন্তু ভাগি পৰে, বহুত মানুহ ভাগি পৰা দেখা যায়। কেতিয়াবা অকলশৰীয়া হৈ গ'লে নিজৰ দুখ সপোনবোৰ চিনি পায় মানুহে। নিজকে শক্তিশালী কৰি তুলিব পাৰি। সকলো শব্দৰ পিছতো মানুহক বুজি পাবলৈ হৃদয়ৰ অভাৱ থাকে। সেইকাৰণে ইমান মানুহৰ ভিৰৰ মাজতো মানুহ অকলশৰীয়া হৈ যায়। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।